নমস্কাৰ বন্ধুসকল টিপছ ABC 101 এই চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই নতুন নতুন টিপছবোৰ পাবৰ বাবে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব বন্ধু বান্ধৱীসকল আজি মই আপোনালোকৰ লগত কথা পাতিম আমি জীৱনত কোনো সঠিক সিদ্ধান্ত লোৱাৰ আগত যদি প্ৰভু শ্ৰীকৃষ্ণৰ এইকেইটা উপদেশৰ কথা স্মৰণ কৰোঁ বা মনত ৰাখোঁ তেতিয়াহ'লে আমি আমাৰ সিদ্ধান্তত নিশ্চয় উপনীত হ'ব পাৰিম গতিকে আহক বন্ধুসকল প্ৰথমে আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধুসকল প্ৰভু শ্ৰীকৃষ্ণৰ এই উপদেশৰ কথা ভাগৱত গীতাত উল্লেখ আছে 1 নম্বৰ উপদেশটো হৈছে ভাৱক বা মনক অনুসৰণ কৰি কোনো সিদ্ধান্ত লোৱাটো অনুচিত কাৰণ এই ভাৱ কেতিয়াও স্থায়ী নহয় আৰু সিদ্ধান্তবোৰ সদায় জীৱনভৰ থকাটো প্ৰয়োজন গতিকে মনক বা ভাৱক অনুসৰণ কৰি কোনো সিদ্ধান্ত লোৱা উচিত নহয় বিবেকক অনুসৰণ কৰিহে যিকোনো সিদ্ধান্ত ল'ব লাগে 2 নম্বৰ উপদেশটো হৈছে আমি আমাৰ মন আৰু মগজুক সদায় স্থিৰ কৰি ৰখাটো প্ৰয়োজন এনে সময়ত এনে সিদ্ধান্ত ল'ব নালাগে যি সময়ত আমি অত্যন্ত সুখী হওঁ বা একেবাৰে দুখী হওঁ এনে অৱস্থাত লোৱা সিদ্ধান্ত সদায় ভুল সিদ্ধান্ত হিচাপে প্ৰমাণিত হয় 3 নম্বৰ উপদেশটো হৈছে যিকোনো সিদ্ধান্ত লোৱাৰ আগতে নিজকে এবাৰ সুধি চোৱাটো প্ৰয়োজন কাৰণ সেই সিদ্ধান্ত খঙত লৈছোঁ নে আন কাৰোবাৰ কথাত পৰি লৈছোঁ আৰু এনে সিদ্ধান্তৰ দ্বাৰা পিছত পস্তাবলগীয়া হ'ব পাৰে 4 নম্বৰ উপদেশটো হৈছে নিষ্কাম ফল অৰ্থাৎ বিনা ফলৰ ইচ্ছাৰে কৰ্ম কৰি যোৱা আমি যিকোনো কাম কৰাৰ আগতে ফলৰ আশা নকৰাই ভাল এনে কৰিলে সফলতা নিশ্চিত হয় 5 নম্বৰ উপদেশটো হৈছে আমি যি কামেই নকৰোঁ কিয় সেই কাম কৰাৰ আগতে আমাৰ মনত বিশ্বাস থকাটো অতি দৰকাৰ যদি বিশ্বাসেই নাথাকে তেতিয়াহ'লে সেই কামৰ কেতিয়াও সফলতা পোৱা নাযায় 6 নম্বৰ উপদেশটো হৈছে যিকোনো কাম কৰাৰ আগত বা সিদ্ধান্ত লোৱাৰ আগত ভালকৈ বিবেচনা কৰি লোৱা উচিত সেই কামটোৰ ওপৰত আপোনাৰ সম্পূৰ্ণ বিশ্বাস হৈছে নে নাই যদি মনত অলপো সংকোচ থাকে তেন্তে সেই সিদ্ধান্ত পুনৰ আকৌ এবাৰ ভালকৈ বিবেচনা কৰি চোৱাটো উচিত আৰু নিজৰ পৰম আত্মাক সুধি যি সিদ্ধান্ত লোৱা যায় সেই সিদ্ধান্ত কেতিয়াও ভুল নহয় আৰু সকলো সিদ্ধান্ত লোৱাৰ আগমুহূৰ্তত ভগৱানক চিন্তা কৰা অতি প্ৰয়োজন গতিকে বন্ধুসকল এই চেনেলটোৰ ভিডিঅ'বোৰ চাই যদি আপোনালোকে ভাল পায় আৰু এনে ধৰণৰ ভিডিঅ' যদি পুনৰ পাবলৈ বিচাৰে তেতিয়াহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ওচৰত থকা বেল বুটামটো টিপিবলৈ নাপাহৰিব গতিকে বন্ধুসকল ইমানকে কৈ মই মোৰ চেনেলৰ পৰা বিদায় লৈছোঁ আপোনালোক সকলোলৈকে মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ